নমো কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম হৰি ৰাম। ভকতিবিহীন জ্ঞান কৰ্মে কেনেকৈ মুকুতি নাপায় দলৰি। ৰাম কৃষ্ণক ভকতি অপ্ৰয়াসে গতি, সাধয় সবে লোকৰ। ভকতিবিহীন জ্ঞান কৰ্ম যেন, শুনাৱে বেৱাত্ৰ পৰ। পৰম নিৰ্মল যিটো জ্ঞানে অতি, এৰাইলে কৰ্মৰ হাত। নানাবিধ ভেদ প্ৰপঞ্চ লোকাইল, ভৈলন্ত আত্মা সাক্ষাৎ। ভকতি বৰ্জিত ভৈল হেন জ্ঞানী, শোভায়তী নকৰয়। পৰম নিষ্কাম কৰ্ম শোভা নকৰয়। কৃষ্ণত যাৱে নপয়, ভকতি সহায় নভৈলে যিহেতু। জ্ঞানৰো হেন অৱস্থা, সদা দুখময় যিটো কাম কৰ্ম। কৈব কিবা তাৰ কথা, ভকতি সহায় বিনে জ্ঞান কৰ্মী। নসাধে কাৰো মুকুতি, কাহাকো সহায় নচাৱে ভকতি। গৰিষ্ঠৱেহি যুগুতি, জ্ঞান কৰ্ম যত সমস্তটো কৰি। কহিলো শ্ৰেষ্ঠ ভকতি, ইদানিকো সবে মুখ্যতৈ অধিক। দহায়া কহোঁ সম্প্ৰতি, জীৱন্তে মুকুত ভৈল যিটো অতি। আত্মাত মাত্ৰ ৰময়, শাস্ত্ৰ বহিভূত ভৈল হৃদয় আৰু। দূৰ গৈ লগান্থি ছয়, তাৰা সবু সদা পৰম নিষ্কামী। ভকতি কৰে কৃষ্ণত, মুখ্যতৈ অধিক ভকতিৰ সুখ। জানিয়ায়তি মনত, মুকুত সকলো নেৰ। ভকতি
কিনো অতি অদ্ভুত শংকা দূৰ কৰি জানা দেৱ হৰি হে নয় গুণ যোগুত এতেকে ভকতে স্বৰ্গ ব্ৰহ্মপদ সাৰ্বভৌময় অধিপতি পাতালৰ ভোগ অষ্টাংগ ঐশ্বৰ্য মুখ্যটো নকৰে ৰতি ভকতিৰ ফল ভকতিহে মাত্ৰ জানিবা আক নিশ্চয় এই পৰমাৰ্থ উদ্ধৱৰ আগে কৈলা কৃষ্ণ কৃপাময় মোতে মাত চিত ভৈল যাৰ তাৰ নলাগে জ্ঞান বৈৰাগ্য কেৱলে মোহৰ ভকতিতে সুখে পাইবছে অসৰ লাগ তপ জপ যজ্ঞ জাগ যুগ্ৰবত তীৰ্থস্নান মহাজ্ঞানী আনু সব কৰ্ম আচৰি আনৰে পাৱে ফল যত মানি আমাৰ ভকতে ভকতিত সুখী সমস্তে তাক পাৱয় স্বৰ্গ অপবৰ্গ বৈকুণ্ঠ পাৱে কিন্তু তাক নবাঞ্ছয় পৰম মহন্ত যিটো বুদ্ধিমন্ত একান্ত ভক্ত আমাৰ আইতান্তিক মুখ্য বৈকুণ্ঠ লোককো নোখোজে কহিলো সাৰ যিহেতু মোতে কায় বাক্যমণি পীড়িতি কৰে সবৰ্থা এতেকে মই যাচন্তে নলৱে জানাইতো সত্য কথা যে কৃষ্ণত একাগ্ৰচিতে ভক্তি কৰিলে গতি সাধন হয়। জ্ঞান আৰু ভক্তি এই দুটাৰে ভক্তি নহ'লে কেতিয়াও জীৱ তৰণ নহয়। যে পৰম নিৰ্মল জ্ঞানে যেনি হাত এৰাব পাৰে তথাপিতো আত্মাত যেনি সাক্ষাৎ কৰে, ভকতি নহ'লে কেতিয়াও জীৱৰ মুক্তি নহয় আৰু তাক জ্ঞান আদি কৰি একো শোভা নকৰে।
দেন নিষ্কাম কৰ্মটো শোভা নকৰে যদি ঈশ্বৰ কৃষ্ণত অৰ্পণ কৰা নাযায়। যে ভকতি সহায় ইয়াৰ জ্ঞানৰ কৰ্মৰ কোনো আৱশ্যক নহয়। কেৱল ভকতিয়ে কাৰো সহায় নিবিচাৰে, কেৱল তেখেতত আশ্ৰয় লৈ সুদৃঢ় বিশ্বাসে স্মৰণ কৰিলেই তেখেতে মুক্তি সাধন কৰে। কৃষ্ণই উদ্ধৱক কৈছে যে মোত একাগ্ৰচিত যাৰ হ'ল, যে জ্ঞান বৈৰাগ্য এইবিলাক একো নালাগে, কেৱল ভকতিয়ে শ্ৰেষ্ঠ আৰু ভকতিতেই গতি সাধন হয়। তপ জপ যজ্ঞ যোগ ব্ৰত আদি কৰি যিমানবিলাক তীৰ্থ জ্ঞান আছে, এইবিলাক আচৰি যি ফল পায় একান্ত ভকতসকলে এই সমস্তকে পায়। স্বৰ্গ অপবৰ্গ আদি কৰি বৈকুণ্ঠৰ সকলো সম্পদ পায়, কিন্তু একান্ত ভকতে কেতিয়াও বাঞ্ছা নকৰে। যে যিসকল বুদ্ধিমন্ত তেখেতসকলে আত্যন্তিক মুখ্য বৈকুণ্ঠ এইবিলাক তেখেতলৈ কেতিয়াও বাঞ্ছা নকৰে। কেৱল কায় বাক্য মনেৰে ঈশ্বৰ কৃষ্ণৰ নামতেই সৰ্বক্ষণে ৰতি পিটি থাকে, আৰু কৃষ্ণই যাচি দিলেও কেতিয়াও তেখেতে নলয়। মোৰ ভক্তিযুক্ত যোগীৰো জানিবা, মোতেহে চিত যাহাৰ। জ্ঞান কৰ্ম বিনে কেৱলে ভক্তিত পাৱ সংসাৰ পায়। যে জ্ঞান কৰ্ম বাহিৰেও কেৱল ঈশ্বৰ কৃষ্ণৰ ভক্তিতেই এই সংসাৰ সাগৰৰ পৰা পাৰ হ'ব পাৰে। তৰ্ক বেদ বেদান্তক যদ্যপি জানোক, কোটি কোটি জন্মে যোগ জ্ঞান অভ্যাসক। তথাপিতো নাহি মোক জানিতে শকতি, কওঁ সত্যে পায় মোক কেৱলে ভকতি। নাপাওঁ কহি অন্ত মই ভকতিৰ গুণ, হেন জানি ভকতিক ধৰি অৰ্জুন। ভকতিত পৰে গতি দাতা নাহি আন, বেদ শিৰো ৰত্ন মন্ত্ৰ ইহাৰ প্ৰমাণ। সেইকাৰণে ঈশ্বৰ কৃষ্ণত ভক্তি কৰিলে উত্তম হয়। জ্ঞান কৰ্মে তৰিব নোৱাৰে, কেৱল একাগ্ৰচিত সুদৃঢ় বিশ্বাসে ভক্তি কৰিলে আমাৰ মনুষ্য সকলো লোকৰে কল্যাণ হয়। কিন্তু ঠগ প্ৰবঞ্চন মিছা এইবিলাক বৃত্তিবিলাক থাকিব নালাগে। তেতিয়া গৰাকী সকলো লোককে কৃপা কৰে। খালি খটাংগ মুনিৰ দৰে আমি সকলো লোকেই খাটাং হৈ আমি এই নাট্য মঞ্চত আমি নিজৰ ভাওখিনি কৰি গ'লে বৰ্তমান পৰজন্মৰ কাৰণে গৰাকীসকলে কল্যাণ কৰিব। আমাকো ইমানে কৈ সবাচৰণ সেৱজনে আজি লাগিছে। গুৰু কৃষ্ণ কৃষ্ণ মহাহৃদয়ানন্দ গুৰু কৃষ্ণ কৃষ্ণ কৃষ্ণ।